সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীতো আয়োজন কৰা হৈছে কাইলৈৰ পৰা 5 দিনীয়াকৈ দৌল উৎসৱ। আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত দৌলগোবিন্দত। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে সজাই পৰাই তোলা হৈছে ঐতিহ্যমণ্ডিত দৌলগোবিন্দৰ বাকৰি, কিয়নো পূৰ্বৰ দৰে যি 5 দিনীয়াকৈ আয়োজন কৰা হৈছে দৌল উৎসৱ আৰু কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰ নৈৰ পৰা যি মেঘদা পৰ্বৰে আৰম্ভ হ'ব দৌল উৎসৱৰ আৰু মেঘদা পৰ্বৰ পিছতে প্ৰভুক দৌলত প্ৰতিষ্ঠা কৰাৰ পাছতে 14 তাৰিখে অনুষ্ঠিত হ'ব মহাপূজা। আৰু মহাপূজাত 3 বস্ত্ৰ পৰিধান কৰি তেওঁলোকে ফাকু দিয়া পৰ্বৰ পাছতে আনুষ্ঠানিকভাৱে দৌল উৎসৱৰ আৰম্ভণি হোৱাৰ বিশেষকৈ 17 তাৰিখে যি প্ৰভুক নগৰ পৰিবহণ কৰা হ'ব এই নগৰ পৰিবহণ প্ৰায় লাখৰো অধিক ভক্তৰ সমাগমৰ মোৰ লগত পূজাৰ যি মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে ক'বলৈ সুধিম যে পূৰ্বৰ দৰে দৌল উৎসৱৰ প্ৰস্তুতি কাইলৈৰ পৰা আৰম্ভ, কি ক'ব? হয়, অহাকালি আমাৰ সন্ধিয়া মহাপ্ৰভুক মণিকূটৰ পৰা আনি প্ৰথমতে তেখেতক লৈ যোৱা হ'ব ব্ৰহ্মপুত্ৰ পাৰত মেঘদা কাৰ্যসূচী হ'ব। এই মেঘদা কাৰ্যসূচীৰে 2025 বৰ্ষৰ যি দৌল উৎসৱ এই দৌল উৎসৱৰ আৰম্ভণি হ'ব। এই উৎসৱ আমি 13 তাৰিখৰ পৰা 13, 14, 15, 16, 17 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত হ'ব। বিভিন্ন কাৰ্যসূচী আছে, নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান। আৰু ইয়াতে ভক্তসকলৰ সুবিধাৰ কাৰণে আমি যেনেকুৱা ধৰণৰ যাৱতীয় ব্যৱস্থা ল'ব লাগে আমি মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আমি যথেষ্ট এই কৰিছোঁ যে তেখেতসকলে যেন কোনো ধৰণৰ অসুবিধা নাপায় সেইবিলাকৰ ওপৰত আমি দৃষ্টি ৰাখি আৰু হ'ব কি যে মন্দিৰত অহা সকলো ভক্তসকলকো আমি কওঁ যে অনুষ্ঠানটো যিহেতু ধৰ্মীয় অনুষ্ঠান, গতিকে আপোনালোকৰ সহায় সহযোগিতাও আমাক লাগিব। আমি খালি ইয়াতে পৰিচালনাহে কৰি আছোঁ, কাৰণ ভক্তৰ দ্বাৰা যি দান বৰঙণি আহিছে বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে আমাক দান বৰঙণি দিছে, এই দান বৰঙণিৰে আমি এই দৌল উৎসৱটো পালন কৰি আহি আছোঁ। দেখিছোঁ মন্দিৰৰ চাৰু চাইড বিজুলী বাতি আলোকিত কৰিছে, হয়তো সন্ধিয়া ভাগিলে জ্বলিব। কেনেধৰণৰ প্ৰস্তুতি বা কিমান দিনৰ পৰা প্ৰস্তুতি চলি আছে? এইটো আজি আমাৰ এসপ্তাহ ধৰি এটা কলকতীয়া প্ৰতিষ্ঠান, তেখেতসকল কলকাতাৰ পৰা আহিছে। আমি এইবাৰ বিচাৰিছোঁ যে তেখেতসকলৰনো কি এনেকুৱা আমি ৰাস্তা ঘাটত তেওঁলোকৰ বিজুলীৰ যিটো ব্যৱস্থা বিজুলী বাতিৰ কেনেকুৱা কি ধৰণ হয় চাইছোঁ। মানে 3খন আমি গেট ইয়াতে কৰিছোঁ, তাৰপিছত বিভিন্ন ধৰণৰ আছে, গতিকে সেই কলকতীয়া প্ৰতিষ্ঠানটো এইটো ব্যৱস্থা কৰি আছে। এইবাৰ দেখিবলৈ পোৱা গৈছে আপোনালোকৰ যি যুৱ চাম বা মহিলা গোট তেওঁলোকে আপোনালোক সুকীয়াকৈ আপোনালোকে মিটিং কৰিছে যাতে ভক্তসকলে অহা যোৱা ক্ষেত্ৰত বা ইয়াতে সেৱা কৰাৰ ক্ষেত্ৰত অসুবিধা নাপায়। ভকত সেৱাই হ'ল আমাৰ মূল উদ্দেশ্য, যে ভকতসকলে যেন কোনো ধৰণৰ ক'তো বেমেজালি নাপায়, কোনো ধৰণৰ অসুবিধা নাপায়। তাৰ কাৰণে এইটো মহিলাসকল আমি কি কৰোঁ, আমাৰতো দৌলগোবিন্দৰ মূল প্ৰসাদ হ'ল বুটমাহ আৰু পায়সটো। ইয়াৰ উপৰিও আমি 14, 15, 16, 17 এই 4 দিনতে আমি ভক্তসকলক আমি আহাৰৰ এটা ব্যৱস্থা কৰিছোঁ। আহাৰেৰে আমি আপ্যায়ন কৰিম। এই যে আহাৰ হ'ব এতিয়া নিৰামিষ আহাৰ, এই নিৰামিষ আহাৰ বিতৰণৰ কাৰণে আমাৰ যে গাঁৱৰ মহিলা বোৱাৰী জীয়ৰী যিখিনি আছে তেখেতসকলে ইয়াত আমাক সহায় সহযোগ কৰিব, সেৱা আগবঢ়াব। এই 5 দিনীয়া দৌল উৎসৱত যিটো কাইলৈৰ পৰা আৰম্ভ হ'ব, কিমান ভক্তৰ পূৰ্বৰ দৰে বা এইবেলি কিমান ভক্তৰ সমাগম হ'ব বুলি আপোনালোকে আশা কৰিছে? আমিতো যোৱা যিবিলাক বছৰত দেখিছোঁ যে ভক্তৰ যিটো সমাগম এতিয়া 14, 15, 16 আৰু 17 4 দিনীয়া হয়, কিন্তু 14, 15 তাৰিখেতো আমাৰ হেৰি হয় মানে কি মহাপূজাৰ দিনাতো আমাৰ চৰকাৰী বন্ধ থাকে। আৰু 15 তাৰিখে হ'ল যে এইটো যদি আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে কোনোবা কামৰূপ জিলাত দিছে, গতিকে তেনেকুৱা বন্ধৰো কথা আছে। গতিকে 14, 15 আমাৰ এই আৰু 16, 17 তাৰিখেও আমাৰ যথেষ্ট ভিৰ হয়, কাৰণ ওচৰ পাজৰৰ যিসকল ভক্ত আছে তেখেতসকলৰ তাতো মানে কি দৌল উৎসৱ পালন কৰে, কিন্তু তেওঁলোক আকৌ কি কৰে 3 দিনীয়া কাৰ্যসূচীৰ পিছত আমাৰ ইয়ালৈ গুচি আহে। লক্ষাধিক ভক্তৰ আমি সমাগম হ'ব বুলি ভাবোঁ। নিশ্চয়কৈ আমাৰ পূজাৰী আছে, পূজাৰীৰ পৰা জানিব যিহেতু কালি প্ৰভুক দৌলৰ পৰা মণিকূটৰ পৰা উলিয়াই মেঘদা পৰ্বৰ লৈ যাব আৰু পুনৰ দৌলত প্ৰতিষ্ঠা কৰিব, আৰু তেতিয়াৰ পৰা মহাপূজা আৰম্ভ হ'ব আপোনালোকৰ 5 দিনীয়াকৈ। কি ক'ব এই মুহূৰ্তত? কালিৰ পৰা আমাৰ মেইন মণিকূটৰ পৰা আমাৰ প্ৰভুক উলিয়াই যাব। উলিয়াই কিনে আমাৰ প্ৰথম আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ যাম, তাতে আমাৰ মেঘদা পৰ্ব চলিব। তাৰপিছত আমি পুনৰাই তাতে মেঘদা অৰ্থাৎ মেঘৰ দাহন কৰি তাৰ পৰা লৈ আহি কিনে আমাৰ ইয়াত আমি অদিবা কৰিম। অদিবা কৰি কিনে তাৰপিছত মেইন মন্দিৰ অৰ্থাৎ অস্থায়ী আমাৰ দৌলত অস্থায়ী মণিকূটত আমি প্ৰতিষ্ঠা কৰিম। কৰি কিনে আমি পৰহি অৰ্থাৎ 14 তাৰিখ মহাপূজা আমাৰ আৰম্ভ হ'ব। পুৱা ৰাতিপুৱা ঠিক 9টা বজাত আমাৰ পূজা আৰম্ভ হ'ব। তাৰপিছত আমাৰ এনেকৈ তাৰমানে নিত্যকৰ্ম চলি থাকিব। কিন্তু
তাৰে মাজত আমাৰ সেইদিনা ফাল্গু যিটো আমাৰ পৰম্পৰা ধৰ্মীয় পৰম্পৰা অনুযায়ী আমাৰ যিটো চলি আছে আগত যেনেকুৱাকৈ চলি আছে ফাল্গু প্ৰভুক দিব লাগে সেই ফাল্গু যেনেকৈ দিব আমাৰ এটা নিয়ম আছে সেই নিয়মৰ মাজত মই কৈ দিছোঁ যে আমাৰ যিবিলাক ভক্তই অৰ্থাৎ তেওঁলোকে ফাল্গু দিব প্ৰভুক কিন্তু তেওঁলোকে 3 বস্ত্ৰ পৰিধান কৰিব লাগিব 3 বস্ত্ৰ পৰিধান কৰিয়ে তেওঁলোকে ফাল্গু দিব পাৰিব প্ৰথম একবাৰ ঠিক আমাৰ পূজা আৰম্ভৰ পিছত একবাৰ দিব আৰু ঠিক সন্ধিয়া আমাৰ পূৰ্ণ আৰতিৰ আগমুহূৰ্তত আমাৰ ফাল্গু দিয়া যাব 2বাৰ আমি প্ৰভুক ফাল্গু দিওঁ তাৰপিছতহে আমি সেই ফাল্গু প্ৰভুক দিয়া ফাল্গুই আমাৰ পিছত ভক্তসকলক আমি দিব পাৰোঁ আৰু বিশেষকৈ 15-16 এনেধৰণৰ পূজা থাকিব 17 তাৰিখে কি কাৰ্যসূচী আমাৰ 17 তাৰিখে বিশেষ আমাৰ নৈমিত্তিক পূজাখিনি হ'ব ৰাতিপুৱা পূজাখিনি হ'ব তাৰপিছত ভক্তসকল আহি কিনে অজস্ৰ ভক্ত আহিব ভক্তসকল আহি কিনে আমি সেনেকৈ আমাৰ যিখিনি পৰম্পৰা আৰু যিখিনি নিয়ম নীতিৰ মাজেৰে আমি হেৰি কৰিব তাৰপিছত সেনেকৈ আমি চলাই নিম তাৰপিছত আমাৰ 17 তাৰিখ অৰ্থাৎ শেষ দিনাখন আমি কি কৰিম প্ৰভুক আমি নগৰ ভ্ৰমণলৈ লৈ যাই কিনে তেওঁক তাতে অকণমান পূজা পাঠ কৰাই আনি কিনে আকৌ ইয়াত দৌলত প্ৰতিষ্ঠা কৰিম এনেধৰণৰ দেখা গৈছে যে কাইলৈৰ পৰা যিহেতু উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত 5দিনীয়া দৌল উৎসৱ আৰম্ভ হ'ব তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি শেষ কৰিছে আৰু এই 5দিনীয়া যি দৌল উৎসৱত প্ৰায় পৰিচালনা সমিতিয়ে লক্ষাধিক ভক্ত আদৰি কৰিবলৈ সাজু হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ